প্ৰথমবাৰৰ কাৰণে ষ্টেনচিল আৰ্ট কৰিলোঁ চাদৰ মেখেলাত আৰু তাৰ কাৰণে লাগিব এখন ষ্টেনচিল পেপাৰ যিখন পাব ফ্লিপকাৰ্টত। প্ৰথমতে ধুনীয়াকৈ বাতৰি কাগজ এখন পাৰি তাৰ ওপৰত চাদৰখন দি পেলাই ষ্টেনচিল পেপাৰখন পাৰি ল'ব। তাৰপিছত আপোনালোকে স্পঞ্জ ইউজ কৰিব পাৰে। মই বাৰু মেকআপ ব্লেণ্ডাৰ ইউজ কৰিছোঁ যিহেতু মোৰ ওচৰত নাছিলে, আৰু তেনেকৈ তাৰ ওপৰত ফেব্ৰিক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ আঁতৰাই দিব। আকৌ মন কৰিব যেতিয়া ছেকেণ্ড টাইম কৰিব তেতিয়া ষ্টেনচিল পেপাৰখনৰ বেক ছাইডটো মচি ল'ব, যিহেতু কেতিয়াবা বেক ছাইডে কালাৰ লাগি যায়, কাপোৰযোৰত লাগি গ'লে কাপোৰযোৰ নষ্ট হৈ যাব। আৰু তাৰপিছত এনেকৈয়ে মই গোটেই চাদৰখনৰ পাৰিটো কৰি শেষ কৰিলোঁ। আৰু তাৰপিছত ভাবিলোঁ চাদৰখনৰ মাজে মাজে এপাহ এপাহ ফুল দি দিওঁ। আপোনালোকে যদি বিচাৰে দিব পাৰে এপাহ এপাহ ফুল, আৰু যদিও নিবিচাৰে তেতিয়াহ'লে আপোনালোকে নিদিলেও কোনো অসুবিধা নাই। এনেকৈ এপাহ এপাহকৈ ফুল দিয়াৰ পিছত মই মেখেলাখন কৰিলোঁ। যিহেতু মেখেলাখন মই দেখুৱাব নোৱাৰিলোঁ, মানে মই ভিডিঅ'ই নকৰিলোঁ। আৰু এতিয়া আপোনালোকক দেখাম এই কাপোৰযোৰৰ ফাইনেল লুকটো। এইটো হৈছে ফাইনেল লুক, আৰু আপোনালোকেও এনেকৈ কম সময়ত কম খৰচত ধুনীয়াকৈ কাপোৰ এযোৰ বনাই পিন্ধিব পাৰে।